ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক কি পঢ়াই আছিলোঁ এই কাইণ্ডনেছ চেপ্টাৰটো পঢ়াই আছিলোঁ হয় নে নহয় কাইণ্ডনেছ মানে হ'ল দয়ালু আৰু তোমালোকক মই ইয়াত কি পঢ়াইছিলোঁ আমি এই কাশ্মীৰী ভেণ্ডৰৰ বিষয়ে পঢ়ি আছিলোঁ কাশ্মীৰী ভেণ্ডৰ মানে কি মনত আছেনে তোমালোকৰ ভেণ্ডৰ মানে হ'ল বেপাৰী কাশ্মীৰী ভেণ্ডৰ বুলি কিয় কৈছোঁ ইহঁতক কাৰণ ইহঁত কাশ্মীৰৰ পৰা আহিছিল হয় নে নহয় আৰু ইয়াত আমি কি পঢ়িছোঁ আমি দেখোঁ যে যেতিয়া বৰষুণৰ বতৰ ৰেইনি সিজন কামছ টু এন এণ্ড যেতিয়া বৰষুণৰ বতৰ শেষ হ'বলৈ আৰু উইণ্টাৰ ইজ এবাউট টু কাম এতিয়া বৰষুণৰ বতৰ চলি আছে আমাৰ হয় নে নহয় ইয়াৰ পিছত কি আহিব ঠাণ্ডা দিন আহিব হয় নে নহয় উইণ্টাৰ মানে ঠাণ্ডা দিন যেতিয়া আহিব লয় এবাউট টু কাম মানে আহিব লয় আৰু কাশ্মীৰী ভেণ্ডৰ এৰাইভ এট দ্য চিটি তেতিয়া কি হয় এই কাশ্মীৰৰ বেপাৰীবোৰ আমাৰ চহৰত আহে they travel around the city to sell their handcraft shawl সিহঁতৰ বস্তুবোৰ shawl purses blanket even carpets এইবোৰ বেচিবলৈ বহুত দূৰ যাত্ৰা কৰে আৰু সিহঁতৰ জীৱনটো কেনেকুৱা কিমান হাৰ্ড হয় কিমান যাত্ৰা কৰি কিমান দূৰৰ পৰা আহে সেইবোৰ আমি ইয়াত পাইছিলোঁ হয় নে নহয় কিমান হাৰ্ডশ্বিপ মানে কষ্টকৰ কিমান কষ্ট কৰে সেইখিনি কিমান লং জাৰ্নি কৰি আহি বস্তু বেচিবলৈ আমাৰ অলিয়ে গলিয়ে ঘূৰি ফুৰে ৰোম মানে কি হয় ঘূৰি ফুৰা ক'ত ঘূৰে এট দ্য চিটি ষ্ট্ৰীটছ অল দ্য ডে চিটি ষ্ট্ৰীটছ মানে এই ৰাস্তাবোৰত ষ্ট্ৰীটছ মানে ৰাস্তাবোৰ অল দ্য ডে গোটেই দিনটো অল ডে মানে গোটেই দিনটো দে আৰ বেণ্ট উইথ দ্য লোড ইন দেয়াৰ বেগছ সিহঁত ইমান লোড লৈ আহে পিঠিত যে সিহঁত বেণ্ড হৈ যায় হালি যায় শ্বাউটিং দেয়াৰ ৱেৰ্ছ সিহঁতে চিঞৰিছোঁ শ্বাউটিং মানে জানাই চাগে চিঞৰা হয় নে নহয় ৱেৰ মানে সিহঁতৰ বস্তুবোৰৰ নাম কৈ চিঞৰি থাকে দে লুক ফৰ দ্য বায়াৰ্ছ সিহঁতে কোনোবাই কিনিব নেকি বুলি চাই থাকে এইখিনি মই তোমালোকক আগতেই পঢ়াইছিলোঁ হয় নে নহয় আমি এতিয়া তোমালোকক জাষ্ট মনত পেলাবলৈ মই এইখিনি আকৌ কৈ দিছোঁ আমি এতিয়া ইয়াৰ পৰা পঢ়িম হয় নে নহয় I would have never know all this if it were not for a chance meeting with a couple of Kashmiri vendor I would মানে কি হয় ইয়াতে কি কৈছে I would have never মই কেতিয়াও গম নাপালোঁ হয় এইটো হয় আগতে হৈ যোৱা নাপালোঁ হয় I would have নাপালোঁ হয় বুলি কৈছে নহয় সেইকাৰণে ইয়াতে would ব্যৱহাৰ হৈছে I would have never know কেতিয়াও গম নোপোৱা never know কেতিয়াও গম নোপোৱা নাপালোঁ হয় have আছে নহয় হয় বুজি পাইছানে all this if it were not a chance meeting with a couple of Kashmiri vendor at my brother-in-law's house মই এইবোৰ all this বুলি কৈছে নহয় এইবোৰ মই এইবোৰ কেতিয়াও গম নাপালোঁ হয় যদি if it were not a chance যদি মই এটা চান্স নাপালোঁ হয় meeting with a couple of Kashmiri vendor এই লগ পোৱাৰ কাশ্মীৰী ভেণ্ডৰক লগ পোৱাৰ চান্সটো নাপালে লেখকে কৈছে যে তেওঁ কেতিয়াও কাশ্মীৰী ভেণ্ডৰৰ বিষয়ে গম নাপালে হয় বুলি কৈছে মিটিং ইয়াত মিটিং মানে আমি সেই সভা কৰা মিটিংটো নহয় এই মিটিংটো মানে লগ পোৱা হয় নে নহয় মিটিং উইথ এ কাপল অফ ইয়াত কাপল অফ কাশ্মীৰী ভেণ্ডৰ কিয় কৈছে কাশ্মীৰী ভেণ্ডৰ মানে কি হয় তোমালোকে গম পোৱা কাশ্মীৰী বেপাৰীসকলৰ কথা কৈছে কাপল বুলি কিয় কৈছে কাৰণ এজন নাছিলে সিহঁত দুজন আছিলে সেইকাৰণে কাপল বুলি কৈছে কাপল অফ কাশ্মীৰী ভেণ্ডৰ এট মাই ব্ৰাদাৰ ইন লছ হাউচ ব্ৰাদাৰ ইন ল মানে কি হয় তোমালোকে দেৱৰ শব্দটো শুনিছা চাগে ন দেৱৰক ব্ৰাদাৰ ইন ল বুলি কোৱা হয় বা তোমালোকৰ মানে ভণ্টিৰ বা বাইদেউৰ যেতিয়া হাজবেণ্ড হয় তেতিয়া ব্ৰাদাৰ ইন ল বুলি কয় we were seated in my brother-in-law's veranda we মানে আমি seated মানে বহি থকা বহা in my brother-in-law's veranda ক'ত বহি আছিল brother-in-lawsৰ বাৰাণ্ডাত বহি আছিল went to Kashmiri vendor যেতিয়া দুজন কাশ্মীৰী ভেণ্ডৰ look like father and son সিহঁত দেখিবলৈ কেনেকুৱা আছিলে বাপেক আৰু পুতেকৰ নিচিনা came in আহিছে যেতিয়া সিহঁত আহিছে কাশ্মীৰী ভেণ্ডৰ দুজন আহিছে তেতিয়া তেওঁলোক বাৰাণ্ডাত বহি আছিল দ্য য়ংগাৰ মেন যিজন য়ং আছিলে কম বয়সীয়া য়ং দ্য য়ংগাৰ মেন কেৰিড এ বাণ্ডল অন হিজ বেক তেওঁ একদম বোজা যিটো কাপোৰৰ বোজা যিবোৰ সিহঁতে লৈ আহে বেচিবলৈ সেইটো কেৰিড অন হিজ বেক তেওঁৰ পিঠিত লৈ আছিলে while the other frail and all একদম জুৰুলা পৰি গৈছিলে আৰু বুঢ়া দেখিবলৈ old মানে কি হয়
বয়সীয়াল old called attention to their wares তেওঁ কি কৰি আছিলে called attention their wares মানে তেওঁ মাতি আছিলে কি বস্তু আছে চিঞৰি চিঞৰি কৈ আছিলে attention সবকে মানে তোমালোকে দেখিছা ৰাস্তাৰ পৰা এনেকে বেপাৰী গলে কেনেকে চিঞৰি চিঞৰি যায় যাতে তোমালোকে তেওঁলোকৰ মাতটো শুনা আৰু তেওঁলোকৰ কথা ধ্যান দিয়া called attention to their wares in sufficiently loud voice একদম তেওঁ যথেষ্ট sufficiently মানে কি হয় যথেষ্ট loud মানে একদম চিঞৰি চিঞৰি loud voice তেওঁৰ ডাঙৰ চিঞৰত তেওঁৰ বস্তুখিনি wares মানে মই আগতেও কৈছো বস্তুখিনিৰ কথা কৈছে যিবোৰ বস্তু তেওঁ আনিছিলে wares বোৰৰ কথাবোৰ মানে কি আনিছে হেবোৰ কৈ গৈ আছিলে কাশ্মীৰী শল তোমালোকে শুনিছা চাগে এনেকে চিঞৰি চিঞৰি আহা কাশ্মীৰী শল বুলি I was surprised when my brother-in-law called the vendors in এই লেখকজনে কি কৈছে তেওঁ সাৰপ্ৰাইজ হৈ গৈছে আচৰিত হৈছে যেতিয়া তেওঁৰ ব্ৰাদাৰ ইন লয় এই ভেন্ডৰবোৰক কাশ্মীৰী ভেন্ডৰবোৰক বেপাৰীবোৰক ঘৰলৈ মাতিলে I was sure that he needed nothing from them তেওঁ জানিছিল যে তেওঁৰ ব্ৰাদাৰ ইন লক একো কিনিবলৈ একো নাই তেওঁ একো নিকিনে ইহঁতৰ পৰা বুলি তেওঁ জানিছিল but he began examining their soul but মানে কিন্তু but মানে কি হয় but মানে কিন্তু he মানে ব্ৰাদাৰ ইন লৰ কথা কৈছে ইয়াত he began start মানে start কৰা begin পাইছা চাগে begin beginৰ past tense began examining মানে চাবলৈ লৈছে examine কৰিব লৈছে বস্তুবোৰ কি আনিছে কি আনা নাই কেনেকুৱা হয় সেই বস্তুবোৰ চাই আছিল তেওঁ examining their shawl and short jackets তেওঁ এই ব্ৰাদাৰ ইন লয় কি কৰি আছিল তেওঁ এই কাশ্মীৰী ভেন্ডৰবোৰক মাতি আনি তেওঁৰ বস্তুবোৰ চাই আছিল his wife তেওঁৰ wife মানে তোমালোকে সকলোৱে জানা চাগে my sister মানে যোনে লিখিছে লেখকজনৰ ভনিয়েক সেইকাৰণে ইয়াত ব্ৰাদাৰ ইন ল বুলি কৈছে এই তেওঁৰ ভনিয়েকৰ হাজবেণ্ডক ব্ৰাদাৰ ইন ল বুলি কৈছে তেওঁৰ his wife মানে এই ব্ৰাদাৰ ইন লৰ wife আৰু my sister লেখকজনৰ ভন্টি who was in the kitchen তেওঁ কিচেনত আছিল তোমালোকে এই ফটোত দেখিবলৈ পাবাই ন তেওঁ কিচেনত আছে হয় নে নহয় who was in the kitchen got busy making tea তেওঁ কি কৰি আছিল চাহ বনাই আছিল busy making tea she knew that her husband wouldn't buy anything from vendors তেওঁ জানিছিল এই ওয়াইফ মানে এই লেখকজনৰ ভনিয়েকে মানে এই ব্ৰাদাৰ ইন লৰ ওয়াইফে তেওঁ জানিছিল যে তেওঁ একো নিকিনে বস্তুবোৰ চাইহে আছে একো নিকিনে সেই কাৰণে তাই কি কৰি আছিল চাহ বনাই আছিল সিহঁতৰ কাৰণে কাৰ কাৰণে এই ভেন্ডৰবোৰৰ কাৰণে I felt sorry for them এই যিজন লেখকে কৈছে যে মোৰ বেয়া লাগি গৈছিল এই ভেন্ডৰবোৰলৈ কাৰণ তেওঁলোকে ইমান দূৰ খুজকাঢ়ি আহিছে আৰু তেওঁ এই মানুহজনে তেওঁলোকক মাতিছে যদিও একো নিকিনে গোটেই বস্তুবোৰ খুলি মেলি চাই আছে সেইকাৰণে তেওঁৰ বেয়া লাগিছে sorry for them I felt মানে অনুভৱ কৰা তোমালোকে feel শব্দটো পাইছা নাই FEEL feelৰ past tense felt I felt sorry for them মই সিহঁতৰ বাবে sorry অনুভৱ কৰিছো মানে তেওঁলোকক বেয়া লাগিল when my brother-in-law asked me to buy something I politely declined তেতিয়া তেওঁ ব্ৰাদাৰ ইন লয় লেখকজনক কিনিবলৈ ক'লে কিবা এটা কিনিবলৈ ক'লে তেওঁ politely একদম ভদ্ৰভাৱে politely মানে কি হয় ভদ্ৰভাৱে decline মানে নিকিনো বুলি ক'লে he then started chatting with the vendors তাৰ পিছত তেওঁ এই ভেন্ডৰবোৰৰ লগত বেপাৰীবোৰৰ লগত কথা পাতিবলৈ ধৰিলে কি কথা পাতিলে about their families সিহঁতৰ ফ্যামিলিৰ বিষয়ে কথা পাতিলে and their homeland সিহঁতৰ ঘৰৰ বিষয়ে কথা পাতিবলৈ ধৰিলে as they narrated the detail of their different lives তেতিয়া এই ভেন্ডৰবোৰে কি কৰিলে সিহঁতৰ জীৱনৰ বিষয়ে ডিটেইলখিনি narrated মানে story কৈ দিয়া কাহিনীটো কৈ দিয়াকে narrate কৰা বুলি কোৱা হয় তেওঁ narrate কৰি দিলে গোটেই কাহিনী সিহঁতৰ জীৱনটো কেনেকৈ ক'ৰ পৰা আহে কি কৰে সেই গোটেইখিনি কাহিনী সিহঁতে ক'বলৈ ধৰিলে কোনে ভেন্ডৰবোৰে এই বেপাৰীবোৰে I felt sad and guilty at being a party to such behavior যোন লেখকজনে যিজনে চাই আছিল তেওঁৰ মনটো বেয়া লাগি আছিল তেওঁ কি ফিল কৰি আছিল তেওঁ কি কৈছে
I felt sorry. তেওঁ এই সমভাগী হোৱাৰ কাৰণে এই বেয়া ব্যৱহাৰৰ বিহেভিয়াৰ মানে কি হয় ব্যৱহাৰ মানে এতিয়া চোৱা তোমালোকে একো বস্তু নিকিনা মানুহবোৰে বেচিবলৈ গৈ আছে তোমালোকে এনেই অযথা যদি মানুহক মাতিছা তাৰপিছত তোমালোকে বস্তুবোৰ চাইছা খুলি মেলি আৰু তাৰপিছত তোমালোকে কথা পাতি আছা মানুহজনৰ লগত সময় নষ্ট কৰি আছা এইটো বেয়া কথা হয় নে নহয় সেইকাৰণে লেখকজনে কৈছে যে তেওঁৰ ব্ৰাদাৰ ইন লৰ এই ব্যৱহাৰটো চাই তেওঁৰ বেয়া লাগিল আৰু তেওঁ নিজেও এই ইয়াৰ সমভাগী হোৱাৰ কাৰণে বেয়া অনুভৱ কৰিছে পাৰ্টি টু সাচ বিহেভিয়াৰ মানে এনেকুৱা ব্যৱহাৰৰ সমভাগী হোৱাৰ কাৰণে তেওঁ বেয়া অনুভৱ কৰিছে বাট মাই ব্ৰাদাৰ ইন ল ছাডেনলি কল আউট টু হিজ ৱাইফ and asked her to serve the visitor something to eat. তাৰপিছত কি কৰিলে এই ব্ৰাদাৰ ইন লয় মানে তেওঁৰ দেৱৰে কি কৰিলে বা ভণ্টিৰ হাজবেণ্ডে ব্ৰাদাৰ ইন লয় কি কৰিলে ছাডেনলি মানে হঠাতে কল্ড মানে মাতিলে ছাডেনলি মানে হঠাৎ কল্ড মানে মাতা কল্ড আউট টু হিজ ৱাইফ কাক মাতিলে তেওঁৰ ৱাইফক মাতিলে asked her to serve আৰু তেওঁ কি ক'লে asked মানে কোৱা সোধা asked her to serve the visitor something to eat কিবা খাবলৈ দিবলৈ কৈছে serve দিয়া কিবা খাবলৈ দিবলৈ কৈছে something to eat something মানে কিবা এটা visitors মানে কি হয় ঘৰত আহা আলহীক visitors বুলি কৈছে visitor something to eat since they would be hungry তেওঁ কি কৈছে তেওঁলোক চাগে hungry হৈ আছে hungry মানে কি জানানে ভোকাতুৰ মানে ভোক লাগা হাংৰি হৈ আছে সেইকাৰণে কিবা এটা খাবলৈ দিবলৈ ক'লে ৱাইফক she quickly brought some food into the veranda তাই একদম কুইকলি মানে একদম সোনকালে brought মানে আনা some food অলপমান খোৱাৰ যোগাৰ লৈ আনিলে ক'লে আনিলে বাৰাণ্ডা the vendors hesitate মানে কি হয় vendors মানে গম পাইছা তোমালোকে বেপাৰী hesitate মানে অসুবিধা পোৱা ল'বলৈ অসুবিধা পোৱা যেনেকৈ আমি তোমালোকক মই যদি কিবা এটা দিওঁ তোমালোকে নাই নালাগে মেম নালাগে বুলি কোৱা নে নাই তোমালোকক তেনেকেই দ্য ভেণ্ডাৰ তেওঁ হেজিটেট কৰিলে ইনিচিয়েলি মানে কি হয় প্ৰথমতে তেওঁ নাখাওঁ বুলি ক'লে আমিও কাৰোবাৰ আলহী গ'লে ক'ৰবাত গ'লে কিবা খাবলৈ দিলে আমি কি বুলি কওঁ নালাগে বুলি কওঁ নে নাই ইনিচিয়েলি মানে কি হয় প্ৰথমতে তেওঁলোকে কি ক'লে নালাগে বুলি ক'লে নাখাওঁ বুলি ক'লে দ্য ভেণ্ডাৰ হেজিটেটেড ইনিচিয়েলি বাট এগ্ৰিড টু ইট when my brother in law insisted বাট মানে কিন্তু এগ্ৰিড মানে সন্মতি হোৱা টু ইট খাবলৈ সন্মতি হ'ল মানিলে when my brother in law যেতিয়া তেওঁৰ ব্ৰাদাৰ ইন ল ইনচিষ্ট কৰিলে মানে বাৰে বাৰে ক'লে ইনচিষ্ট মানে বাৰে বাৰে কোৱা ইনচিষ্ট কৰিলে খাবলৈ আফটাৰ এ হাৰ্টি মিল দে লেফ্ট মানে গুচি যোৱা আফটাৰ এ হাৰ্টি মিল একদম ধুনীয়াকৈ খোৱাৰ পিছত তেওঁলোক গুচি গ'ল প্ৰমিচিং টু ব্ৰিং বেটাৰ থিংছ নেক্সট ইয়াৰ সিহঁতে প্ৰমিচ মানে কথা দিলে যে নেক্সট ইয়াৰ সিহঁতে ভাল বস্তু লৈ আনিব ব্ৰিং বেটাৰ থিংছ বেটাৰ মানে ভাল বস্তু লৈ আহিব নেক্সট ইয়াৰ এইখিনি বুজি পাইছা চাগে তোমালোকে হয়নে নহয় কিবা বুজি নাপালে তোমালোকে সুধিবা মোক It was then that my brother-in-law spoke to me. It was then. তাৰ পিছত লেখকে কি কৈছে তাৰ পিছত my brother-in-law মোৰ brother-in-law spoke চোৱা speak শুনিছা চাগে তোমালোকে ন SPEAK speak loudly বুলি কওঁনে নহয় কথা কোৱা spoke past tense তেতিয়া তাৰ brother-in-law তেওঁৰ লগত কথা পাতিলে I am well aware of their hardship কি ক'লে মই ইহঁতৰ এই চেলাৰবোৰৰ ভেণ্ডৰবোৰৰ কষ্টৰ বিষয়ে ভালকৈ জানো well aware মানে জনা of their hardship সিহঁতৰ কষ্টৰ বিষয়ে মই ভালকৈ জানো faced by these Kashmiri vendors সিহঁতে এই কাশ্মীৰী ভেণ্ডৰে কি hardship কষ্ট ফেচ কৰে মুখামুখি হয় কি কষ্টৰ মুখামুখি হয় সেইবোৰ মই ভালকৈ জানো বুলি কৈছে কোনে কৈছে এই লেখকজনৰ ব্ৰাদাৰ ইন ল he said as I look at him still confused লেখকজনে কি কৈছে যেতিয়া মই ব্ৰাদাৰ ইন লৰ ফালে চালোঁ
still confused. এতিয়াও মই কনফিউজ হৈ আছিলোঁ. They ate in the morning and spent the rest of the day roaming around the city on foot, hungry and thirsty. কি কৈছে brother in law? They eat in the morning. সিহঁতে ৰাতিপুৱাই খায়, কিবা এটা খাই লয়. And spend মানে গোটেই দিনটো অতিবাহিত কৰা. Spend মানে অতিবাহিত কৰে. Rest of the day গোটেই দিনটো অতিবাহিত কৰে. কেনেকে? roaming মানে ঘূৰি ফুৰি. around the city on foot গোটেই চহৰটো সিহঁতে নিজে খোজকাঢ়ি, on foot মানে খোজকাঢ়ি ঘূৰি ফুৰে. আৰু ভোকাটোৰ হাংৰি মানে ভোক, মানে ৰাতিপুৱা খাই গোটেই দিনটো নাখায়, ভোক লাগে নে নালাগে? লাগে চাগে ন? হাংৰি এণ্ড থাৰ্ষ্টি মানে পিয়াহ লগা, ভোকে পিয়াহে সিহঁতে গোটেই দিনটো ইনকাম কৰিবলৈ ঘূৰি ফুৰে. when I saw them I wanted to offer them food. যেতিয়া তেওঁ ব্ৰাদাৰ ইন লয় এই কাশ্মীৰী ভেণ্ডৰবোৰক দেখি পেলাই সিহঁতক কিবা এটা খুৱাব মন গ'ল. offer them food but they have their pride. সিহঁতৰো নিজৰ এটা সন্মান আছে. pride মানে কি হয়? সন্মান, pride. they have their pride. সিহঁতৰো নিজৰ এটা সন্মান আছে. তুমি যদি এনেকে এজন বেপাৰীক ঘৰত মাতি আনি খাবলৈ দিলে খাব নেকি? তেওঁ কি বুলি ক'ব তোমাক? কোৱাচোন, কি বুলি ক'ব? মই ভিখাৰী নহয় বুলি ক'ব, হয়নে নহয়? কাৰণ সিহঁতৰ সন্মান আছে. সেইকাৰণে তেওঁ এই ব্ৰাদাৰ ইন লয় কি কৰিছিলে? প্ৰথমতে বস্তু চোৱা চলেৰে তেওঁ বস্তু চাইছিলে, তাৰপিছতহে খাবলৈ দিছিলে, হয়নে নহয়? They would never accept anything unless I pretend I was interested in their wares. They would সিহঁত কেতিয়াও never মানে কেতিয়াও নহয়, কেতিয়াও accept নকৰিলে হয়. anything যিকোনো বস্তু দিলে সিহঁতে কেতিয়াও accept নকৰিলে হয়, মানে খাবলৈ ৰাজি নহ'ল হয়, লৈ নললে হয়. unless I pretend মানে কি হয়? দেখুওৱা যে তুমি বস্তু, তেওঁ কি প্ৰিটেণ্ড কৰিছে, কি দেখাব লৈছে? যে তেওঁ বস্তু কিনিব বা বস্তুৰ ফালে তেওঁ বস্তু চাবলৈ মাতিছে, কিনিবলৈ মাতিছে. প্ৰথমতে তেওঁ তেনেকুৱা দেখুৱালে, হয়নে নহয়? I was interested in their wares মানে বস্তু, তেওঁ বেপাৰীজনে বেচিবলৈ অনা বস্তু. তেওঁ প্ৰথমতে প্ৰিটেণ্ড কৰিছে, মানে দেখুৱাইছে যে তেওঁ ইণ্টাৰেষ্টেড হয় তেওঁলোকৰ বস্তুখিনিৰ প্ৰতি. so I had to make the offer of the food look unplanned. তাৰপিছত তেওঁ কি কৰিলে? অফাৰ কৰিলে ফুড, তেওঁ খোৱা বস্তু দিলে. আৰু এইটো কেনেকুৱা লাগিল? আনপ্লেন, যে আগতীয়াকৈ প্লেন কৰি থোৱা নহয়, আনপ্লেন যেন লাগিল নে নাই? এইখিনিয়ে এই গোটেই কাহিনীটো কাইণ্ডনেছ. তাৰমানে লাষ্টত কাইণ্ড কোন হ'ল? কাইণ্ড মানে কোন দয়ালু আছিলে? ব্ৰাদাৰ ইনলজন দয়ালু আছিলে, হয়নে নহয়? এতিয়া লাষ্টত গম পালোঁ যে ব্ৰাদাৰ ইনলজনে এনেই তেওঁ বস্তু বেপাৰীবোৰক মাতি লৈ এনেই বস্তু চোৱা নাছিলে, তেওঁ দয়ালু হয়, তেওঁ এই বেপাৰীবোৰক খোৱাবলৈহে মাতিছিল, হয়নে নহয়?